এই মুহূৰ্তত মই যোৰহাটৰ মৰিয়নি সমষ্টিত উপস্থিত আছোঁ, য'ত চাহ উদ্যোগিত এটা অঞ্চল মৰিয়নি সমষ্টি। আৰু মৰিয়নি সমষ্টিৰ চাহ বাগিচাই প্ৰকৃততে স্বাস্থ্যকেন্দ্ৰৰ কি ব্যৱস্থা তাকে আমি এই মুহূৰ্তত প্ৰতিদিন টাইমত দৰ্শকক দেখুৱাব বিচাৰিছোঁ। আৰু আমি আহি উপস্থিত হৈছোঁহি নাগিনীজান চাহ বাগিচাত, এখন বৃহৎ ডাঙৰ চাহ বাগিচা নাগিনীজান চাহ বাগিচা। ভয়ংকৰ দৃশ্য দেখা পাইছোঁ স্বাস্থ্য বিভাগৰ। কাৰণ চাওক, যিটো সময়ত ঢাক ঢোল বজাইছে, যিটো সময়ত ইখন মেডিকেল কলেজৰ পিছত সিখন মেডিকেল কলেজ সৃষ্টি কৰিছে এইখন চৰকাৰে, সেইটো সময়তে কিন্তু চাহ বাগিচাৰ লোকসকলে প্ৰকৃততে স্বাস্থ্যৰ নামত কি পাইছে তাকে আমি দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত মোৰ পিছফালে এয়া নাগিনীজান টি ষ্টেটৰ এখন বেনাৰ। আৰু আমি যদি যাওঁ তেতিয়াহ'লে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত দেখুৱাব নাগিনীজান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এটা বিশাল গৃহ। এই মুহূৰ্তত আপুনি দেখিব এই বিশাল গৃহটো অভিভাৱক মন্ত্ৰী, যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে কিছুদিনৰ পূৰ্বে ইনগ্ৰেশ্যন কৰিছিল, কিন্তু আজিও এইটো গৃহ হিচাপে আছে। না ইয়াত কোনো চিকিৎসক আছে, না ইয়াত নাৰ্ছ আছে, না ইয়াত কোনো ধৰণৰ পৰ্যাপ্ত ষ্টাফ আছে। এনেধৰণে পৰি আছে নাগিনীজান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এই বিশাল গৃহটো। তাৰপিছতে আমি যিখন নাগিনীজান চাহ বাগিচাৰ যি স্বাস্থ্য বিভাগটো চলি আছে, যিখন প্ৰাথমিক চিকিৎসালয় কেনেধৰণে চলি আছে আমি তাক দেখাবৰ বাবে আহিছোঁ। ইয়াত কোনো ধৰণৰ চিকিৎসক নাই, ইয়াত কেৱল দুগৰাকী নাৰ্ছ আছে। সেই দুগৰাকী নাৰ্ছে এই বিশাল নাগিনীজান চাহ বাগিচাৰ যি স্বাস্থ্যখণ্ড, সেই স্বাস্থ্যখণ্ড এই মুহূৰ্তত চোৱা চিতা কৰে। চাওক কিমানখিনি ইয়াত ৰোগী আছে, অভিভাৱকে নিজৰ যিসকল ৰোগী আছে ৰোগীসকল লৈ আহিছে, কিন্তু ইয়াত চিকিৎসক বুলিবলৈ কোনো নাই, কেৱল দুগৰাকী নাৰ্ছে সমগ্ৰ ব্যৱস্থাটো তেওঁলোকে চোৱা চিতা কৰে। আৰু মই এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিম, এই যিখন নাগিনীজান বাগিচা, এই বাগিচাখনতে ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ আছে। ইয়াত ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে ইয়াত সম্পূৰ্ণ 9 কিলোমিটাৰ আঁতৰলৈকে, নাগিনীজান চাহ বাগিচাৰ পৰা 9 কিলোমিটাৰ আঁতৰলৈকে কোনো ধৰণৰ গাহৰি মাংস বিকা কিনা সকলোখিনি বন্ধ কৰি থৈছে। ইয়াত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ আছে। ইয়াত ইতিমধ্যে জিলা প্ৰশাসনে ইয়াত কেম্প কৰিব লাগিছিল, কিন্তু কেম্পটোতো বাদ দিয়ক, ইয়াত নাগিনীজান চাহ বাগিচাৰ যিটো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আছে, ইয়াত কোনো চিকিৎসকে নাই এই মুহূৰ্তত। ইয়াত বিভিন্ন ধৰণৰ কণ শিশুসকলক লৈ আহিছে, তেওঁলোকক দেখুৱাবলৈ আহিছে, কিন্তু ইয়াত কেৱল মাত্ৰ দুগৰাকী নাৰ্ছ, এজন কম্পাউণ্ডাৰে গোটেই স্বাস্থ্যখণ্ডটোৰ গোটেই ব্যৱস্থা গ্ৰহণ কৰি আছে। ইয়াত কিছু স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম প্ৰকৃততে কি চলিছে নাগিনীজান চাহ বাগিচাত, বা মৰিয়নিৰ যিটো স্বাস্থ্যখণ্ড আছে চাহ বাগিচা অঞ্চলত, তাত কি চলিছে। আপোনালোকৰ বাগানখন ইমান বৃহৎ বাগান, ইয়াত কোনো চিকিৎসক নাই, ইয়াত ঢাল তৰোৱালবিহীন নিধিৰাম চৰ্দা হৈ পৰিছে ইয়াৰ এই গোটেই সমগ্ৰ স্বাস্থ্যখণ্ডটো। কি হৈ আছে প্ৰকৃত গোটেই কথাটো? আমি এটা কথাটো ক'বই লাগিব, কিন্তু কথাটো হ'ল কি, চাওক নাগিনীজান চাহ বাগিচাখনত স্বাস্থ্যৰ ওপৰত বা আজি হেল্থৰ ওপৰত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে তেওঁলোকে পদক্ষেপ লৈছে তেওঁক ধন্যবাদ জনাইছোঁ। কিন্তু কথাটো হ'ল কি, নাগিনীজান চাহ বাগিচাত আজি আপোনালোকে এই জালিংগা টি কোম্পানীৰ আণ্ডাৰত এখন প্ৰাথমিক চিকিৎসালয়, এই প্ৰাথমিক চিকিৎসালয়খনৰ প্ৰথমতে যদি আমি কওঁ, ইয়াত ফ্ৰিজ এখন নাই। আজি যদি মানে বাগানত কাম কৰা যিসকল শ্ৰমিক, তেওঁলোকৰ যদি কেতিয়াবা কিবা কাৰণত তেওঁলোকে দা বা কটাৰ কাটি যায় ভৰিয়াত, তেতিয়া তেওঁলোকে তৎক্ষণাত যদি টিটেনাছ দিব লাগে, সেই টিটেনাছৰ কোনো ব্যৱস্থা নাই, মানে ফ্ৰিজেই নাই। কিন্তু আজিৰ তাৰিখত ডাক্তৰটো নাই, ডক্টৰ নাই, দুজনী নাৰ্ছ আছে, আমাৰ কম্পাউণ্ডাৰ এজন আছে, কিন্তু তেওঁলোকে এই তেনেকুৱা ধৰণে চলাই আছে। ছোৱাইন ফ্লু হৈ আছে, ইয়াত ছোৱাইন ফ্লু হৈ আছে। আজি প্ৰায় আপোনাৰ 15 দিন 10 দিন হৈছে, কিন্তু ইয়াত চৰকাৰে বা আমাৰ স্বাস্থ্য বিভাগে যোৰহাট প্ৰশাসনে ইয়াত কিন্তু মানে কোনো ধৰণৰ কেম্প পাতিব লাগিছিলে, কিন্তু আজি তাৰিখলৈকে আমি তেনেকৈ দেখি নাপালোঁ। এটা ভয়ংকৰ মানে কথা। তুমি স্থানীয় যুৱক, ইয়াততো চিকিৎসক নাই, দুগৰাকী নাৰ্ছে গোটেই ব্যৱস্থাটো চাই আছে, ইয়াত ছোৱাইন ফ্লু হৈ আছে, ইয়াত কেনেধৰণৰ পৰিৱেশ? ইয়াততো যিখন দেখিছোঁ ইয়াত চিকিৎসালয় আছে, কিন্তু ইয়াত ডাক্তৰ নাই, নাৰ্ছ নাই, মাত্ৰ ইনগ্ৰেশ্যন হৈছে। কি ক'বা? আচলতে স্বাস্থ্য বিভাগৰ যি ফলাস্বৰূপ আমি আচলতে নাগিনীজান বাগানত আমি স্পষ্ট ৰূপত দেখিছোঁ। যিহেতু এখন কোটিটকীয়া আমাৰ বাগিচাৰ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ হৈছিল, গতিকে আজিলৈকে কাৰ্যক্ষম নহ'ল। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাওঁ যে এই স্বাস্থ্যসমূহ অতি শীঘ্ৰে কাৰ্যকৰী কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।